আজি অসম চৰকাৰৰ শিক্ষা বিভাগে এখন জাননী জাৰি কৰিছে যে যিকোনো জিলাতে কোভিডে 100 স্পৰ্শ কৰাৰ লগে লগে ক্লাছ 8লৈকে স্কুলবিলাক বন্ধ হৈ যাব। আগতে আছিল ক্লাছ 5লৈকে, অৰ্থাৎ অহাকালিৰ পৰা আমাৰ স্কুল বন্ধ হোৱা যিটো আগৰ নিৰ্দেশ সেইটোক আমি অকণমান মডিফাই কৰিছোঁ আৰু এতিয়া ক্লাছ 8লৈকে আমি স্কুল বন্ধ কৰিব দিছোঁ। তাৰমানে প্ৰেক্টিকেলি 9, 10 আৰু কলেজখিনি তাকো 50-50 হিচাপত চলি থাকিব। যদি 100ৰ মানদণ্ডটো আমি চাওঁ তেতিয়াহ'লে চিৰাং, বিশ্বনাথ, বাস্কা, মাজুলী, ডিমা হাছাও, চৰাইদেউ, হাইলাকান্দি আৰু চাউথ চালমাৰা, ৱেষ্ট কাৰ্বি আংলং এই জিলাকেইখনক বাদ দি বাকী সকলো জিলাতে বিদ্যালয় ক্লাছ 8লৈকে সম্পূৰ্ণ বন্ধ হ'ব। এইটো হ'ল এটা কথা। দ্বিতীয়তে, যোৱা সপ্তাহত আপোনালোকে জানে, কালি মই টুইটাৰতো দিছিলোঁ, আমাৰ কোভিডৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত আমি যোৱা সপ্তাহত প্ৰায় 1367 প্ৰতিদিন আমি কেছ পাইছিলোঁ আৰু সপ্তাহটোৰ সামৰণিত আমি 1844টা প্ৰতিদিন সেইধৰণে আমি পালোঁ। যোৱা সপ্তাহত কোভিডৰ পৰিৱেশটো যদিও আগতকৈ কেছৰ সংখ্যা বাঢ়িছে, তথাপিতো অসমত আমি একেবাৰে হাতৰ পৰা বস্তুটো ওলাই যোৱা নাই। কিন্তু এই সপ্তাহত হয়তো যোৱা সপ্তাহতকৈ কেছ আৰু অলপ বৃদ্ধি হ'ব পাৰে, এইটো এটা বেলেগ কথা। কিন্তু যোৱা সপ্তাহত আমি যিটো ধৰণে প্ৰথমে আশংকা কৰিছিলোঁ তাতকৈ আমাৰ কেছৰ সংখ্যা কিছু সীমিত হৈ থাকিছিলে আৰু যাৰ কাৰণে আমি হস্পিটেল বেড আদি আমি দিব পাৰিছিলোঁ। যোৱা কেইদিনমানত আমাৰ যোৱা 10 দিনত আমাৰ খুব প্ৰচেষ্টা চলিছিলে যে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো বঢ়াবৰ বাবে। যদি আপুনি গুৱাহাটী মেডিকেল কলেজত আমি চাওঁ, তেতিয়াহ'লে যোৱা সপ্তাহত আমি গুৱাহাটী মেডিকেল কলেজত 260খন বেড আমি কোভিডৰ কাৰণে দিছিলোঁ আৰু 13টা ICU আমি কোভিডৰ কাৰণে ৰাখিছিলোঁ। কিন্তু এই সপ্তাহত বিশেষকৈ যোৱা 10 দিনত আমি খুব দ্ৰুত গতিত কাম কৰাৰ পিছত এই 260খন বেডৰ লগত 180খন বেড আমি সংযোগ কৰিব পাৰিলোঁ, নতুন বেড। আৰু ICUৰ যিটো পজিশ্যন সেইটো আমি 13ৰ পৰা বৰ্তমান আমি ICU বেড 92লৈকে লৈ যাব পাৰিছোঁ ইন গুৱাহাটী মেডিকেল কলেজ। 13ৰ পৰা 92। তাৰমানে যোৱা 10টা দিনৰ আমাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অলপ হ'লেও ৰং আনিছে যে আজিৰ দিনত আমাৰ ICU কেপাচিটি 92লৈকে গুৱাহাটী মেডিকেল কলেজত বাঢ়িছে। ঠিক সমান্তৰালভাৱে গুৱাহাটীত আমাৰ ICUৰ সংখ্যা অতিৰিক্ত কৰি 24খন মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত আৰু কালাপাহাৰত আমাৰ 38খন। এইখিনি আমাৰ ইন এডিশ্যন টু 92 ইন GMC, 24 আৰু 38 প্লাছ 92, টোটেল কিমান হ'ল? MMCHত 24, কালাপাহাৰত 38 প্লাছ 24 কিমান হ'ব? 62 প্লাছ 92 ইন GMCH কিমান হ'ব? So 160 নে 150? 160 90 150। তো আজিৰ দিনত আমাৰ 150খন ICU আমি পাবলৈ সক্ষম হ'লোঁ এই তিনিওখন হস্পিটালত মিলি। আৰু আজিৰ দিনত ICUত আছে 52জন পেচেণ্ট। এগেইনষ্ট আৱাৰ কেপাচিটি অফ 150, আমাৰ হাতত 52 ICU পেচেণ্ট আজিৰ দিনত আছে।
তাৰমানে 100খন ICU বেড প্ৰায় আজিৰ দিনত আমাৰ হাতত খালী হৈ আছে। গতিকে মোৰ যিটো ধাৰণা যোৱা 10 দিনলৈ অহা 10 দিনলৈ আমি ICU আৰু বেড, মই বেডৰ বিষয়ে কওঁ, বিশেষকৈ ICUৰ ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন আমি নহ'ম। সমান্তৰালভাৱে শিলচৰ মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজতো ICUৰ এক্সপানশ্যনৰ কাম চলি আছে। অহা সপ্তাহত সমগ্ৰ অসমতে ICUৰ সংখ্যা আৰু বৃদ্ধি পাব। শিলচৰত 60টাৰ সংযোজন হ'ব আৰু যোৰহাটতো মোৰ যিমান দূৰ বিশ্বাস 40টা আৰু নতুন ICU পাম। গতিকে অহা সপ্তাহটো আমাৰ আৰু ভাল হ'ব। এই সপ্তাহত যিমানখিনি হ'ল লাষ্ট ৰবিবাৰলৈকে অৰ্থাৎ যোৱাকালিলৈকে আমাৰ যিমানখিনি হ'ল, অহা সপ্তাহত আমি তাতকৈ আমাৰ আৰু অলপ ভাল হ'ব। বেডৰ সংখ্যাৰ পৰা মই আপোনালোকক আগতে কৈছিলোঁ যে 260 বেড আছিল। এতিয়া আমি 160 বেড GMCHত যোগ কৰিলোঁ আৰু GMCHত আজি ICU, অক্সিজেন বেড সকলো মেলি কোভিডৰ কাৰণে আমাৰ 865টা বেড আমাৰ আজিৰ দিনত আমাৰ উপলব্ধ। ইয়াৰ উপৰিও আমাৰ আয়ুৰ্বেদিকত 120খন বেড, শিঙিমাৰীত 94 বেডছ, সোণাপুৰত 65 বেডছ, কলিতাকুছি মডেল হস্পিটেলত 70 বেডছ, কালাপাহাৰত 134 বেডছ আৰু আজি আমি আৰম্ভ কৰিলোঁ 430 বেড ইন সৰুসজাই। আজি আপোনালোকে ময়ো গধূলি যাম, সৰুসজাইত পেচেণ্ট আমি আজিৰ পৰা ল'ব পাৰিছোঁ। গতিকে এই গোটেইবোৰ যদি আমি হিচাপ কৰোঁ, আমাৰ কেপাচিটি আছে 2120 বেডৰ আজিৰ দিনত, সৰুসজাইক ধৰি 2120। এগেইনষ্ট 2120 আমাৰ লগত পেচেণ্ট আছে 1852। 300 বিচনা আমাৰ খালী আছে আৰু আজি গধূলিলৈকেও বিচনা আমাৰ খালী হ'ব। গতিকে অহা 7 দিনলৈ, অহা সপ্তাহলৈকে আমাৰ বিচনাৰো কোনো অভাৱ নহয়। তাৰমানে ICU আৰু বিচনা আমাৰ দুয়োটাই অভাৱ নহয়। আমি খানাপাৰাত হস্পিটেল বনোৱা যিটো প্লেনিং কৰিছিলোঁ, তাত আমাৰ 47 কোটি টকা আহি আছিলে। এই কথাখিনি পাতি থাকোঁতে আমি অলপমান কেনেকৈ আমি কম টকাত কৰিব পাৰোঁ আপোনালোকক আমি দেখুৱাম, আমাৰ ছুপাৰিণ্টেণ্ডেণ্টে অলপ পিছত দেখুৱাব। গুৱাহাটী মেডিকেল কলেজৰ যিখিনি কাৰ পাৰ্কিং এৰিয়া আছিল তাত ষ্ট্ৰাকচাৰ বনোৱাই আছে। এতিয়া যদি আমি মাত্ৰ 8 কোটি টকা তাত খৰচ কৰোঁ, তেতিয়াহ'লে আমাৰ নতুনকৈ আমি ICU বনাব পাৰোঁ 254। আমি আপোনালোকক এতিয়া আফটাৰ দ্য প্ৰেছ কনফাৰেঞ্চ আপোনালোকক দেখুৱাম যে সেইখিনি সংস্কাৰ কৰি দিলে আমি 10 দিনত 254টা ICU আমি পাই যাব পাৰোঁ। খানাপাৰালৈকে যোৱাৰ আগতেই, যাতে চৰকাৰৰ টকা খৰচ কৰাৰ আগতেই আমি কম খৰচতে আৰু এটা আমি ফেচিলিটি GMCHৰ ভিতৰতে ক্ৰিয়েট কৰিব পাৰোঁ। GMCHত ফেচিলিটি ক্ৰিয়েট কৰিলে লাভ হয় কি, ষ্টাফ একেখিনিয়ে হ'ব পাৰে, তাৰ কাৰণে কষ্ট কৰিব নালাগে। আপোনালোকক আফটাৰ দ্য প্ৰেছ কনফাৰেঞ্চ মই দেখুৱাম যে কি ধৰণে আমি নতুন প্ৰচেষ্টা এটা হাতত লৈছোঁ আৰু আমি অহা কালি পৰহিৰ পৰা কাম আৰম্ভ কৰি দিম। 3-4 দিনত টেণ্ডাৰত যি সময় লাগে তাৰপিছত আমি কাম কৰি দিম। অহা 10 দিন বা 15 দিনত আমি গুৱাহাটী মেডিকেল কলেজৰ ভিতৰতে 204550 আৰু 14খন ওলাব 268 ICU বেড আমি কৰিব পাৰিম যদি প্ৰয়োজন হয়। ভৱিষ্যতেও আমাৰ লাভ হ'ব। কেতিয়াবা GMCHত ডিজাষ্টাৰ মেনেজমেণ্ট, ফায়াৰ টায়াৰ হ'লে লগে লগে মানুহক ট্ৰান্সফাৰ কৰিব লাগে। এই ডিজাষ্টাৰ মেনেজমেণ্টেও আমাক বহু দিনৰ পৰা কৈ আছিল যে অলপ মেডিকেলৰ বিল্ডিঙৰ বাহিৰত ফেচিলিটি এটা লাগে। এই সুযোগতে হয়তো সেইটো আমাৰ নিৰ্মাণ হৈ যাব। আপোনালোকক মই প্ৰেছ কনফাৰেঞ্চৰ পিছত দেখুৱাম। এইখিনি আছিল ICU আৰু বেডৰ ওপৰত। আপোনালোকে সুধি থাকে বেড কিমান খালী আছে, কি আছে। গতিকে আমি অহা এসপ্তাহলৈকে আমি সন্তোষজনক পজিশ্যনত আমি থাকিম বুলি আমি ধাৰণা কৰিছোঁ আৰু এইখিনি মই প্ৰতিদিনে 1200 কেছ ধৰি হিচাপ কৰিছোঁ। আজি 800 হৈ আছে,
মই ধৰি লৈছোঁ যে অহা সপ্তাহত হয়তো কেছ 1200 হ'ব পাৰে, কিন্তু 1200 হ'লেও গোটেই পৰিৱেশটো আমাৰ নিয়ন্ত্ৰণত থাকিব। এতিয়া আহিছোঁ আমি ৰেমডিচিভিৰ ইনজেকশ্যনৰ ওপৰত। আমাৰ অসমত যোৱা দুদিনত আমি টোটেল 12,000 নতুন ৰেমডিচিভিৰ ইনজেকশ্যন চৰকাৰে কিনিব পাৰিছে। আগতে আমাৰ হাতত 12-13 হাজাৰ ষ্টক আছিলে। খৰচ আমাৰ চিৰিয়াছ পেচেণ্ট যিমান লাগে তাকে দিব লাগে, বাকী দিব নালাগে। গতিকে আজিৰ দিনত আমাৰ 25,000 ৰেমডিচিভিৰ ইনজেকশ্যন আমাৰ হাতত আছে। আজিৰ পৰা আমি এটা নতুন স্কিম এনাউন্স কৰিছোঁ, সেইটো হ'ল গুৱাহাটীত নাৰ্ছিং হোমসকলে ৰেমডিচিভিৰ ইনজেকশ্যন বিচাৰি পোৱা নাই। তাৰ কাৰণে এইকেইটা দিন যদি চাই, কেজুৱেলিটি যি 14 ডেথ পায়, তাতে মেডিকেল কলেজত ডেথ কম। আমি আৰু এইটো ভাগ নকৰোঁ যে নাৰ্ছিং হোম মেডিকেল কলেজ বুলি, কিন্তু আমাৰ GMCত ধৰক যোৱাকালি কোনো ডেথেই নাছিলে, তেনেকুৱা এটা পৰিৱেশ। কিন্তু হ'লেও ডেথটোতো চবৰ ডেথ হ'ব। সেইকাৰণে এতিয়া আমি নাৰ্ছিং হোমৰ মালিকসকলক কৈছোঁ, ৰেমডিচিভিৰ লাগিলে আপোনালোকে GMCHৰ পৰা লৈ যাওক, কিন্তু কণ্ডিশ্যন এটা, পাব্লিকক আপোনালোকে ইমানেই চাৰ্জ কৰিব পাৰিব 1400 প্লাছ GST, তাৰমানে 1550। সেইকাৰণে আমি কোনোবা যদি নাৰ্ছিং হোমত পেচেণ্ট আছে, পেচেণ্ট থকা প্ৰমাণ যদি লৈ আহে, পেচেণ্টজনৰ নামৰ বিপৰীতে আমি GMCHৰ পৰা ৰেমডিচিভিৰ তেওঁলোকক আমি দি দিম। কিন্তু কণ্ডিশ্যন এটা হ'ব যে পেচেণ্টজনো লগত আহিব লাগিব, গাৰ্জেন, যাতে নাৰ্ছিং হোমে এইটো লৈ গৈ 5-6 হাজাৰ টকা ল'ব নোৱাৰে। তেওঁলোকে নিজে যোগাৰ কৰিলে যি লৈ লওক, কিন্তু চৰকাৰী হস্পিটেলৰ পৰা, মেডিকেলৰ পৰা যিটো ল'ব, সেইটো এট আৱাৰ প্ৰকিউৰমেণ্ট প্ৰাইচ ল'ব লাগিব, নহ'লে আমি বিপদত পৰিম। গতিকে কোনোবা যদি গুৱাহাটীত নাৰ্ছিং হোমত পেচেণ্ট আছে, ৰেমডিচিভিৰ যোগাৰ কৰিব পৰা নাই, নাৰ্ছিং হোমত থকা প্ৰমাণেৰে সৈতে গুৱাহাটী মেডিকেল কলেজত আহিলে আমাৰ ছুপাৰিণ্টেণ্ডেণ্টে ইয়াৰ পৰা ৰেমডিচিভিৰ দিব। আমি নাৰ্ছিং হোমৰ কাৰণে 2500 পিচ আমি একাষৰীয়াকৈ ৰাখিছোঁ। 1400 প্লাছ GST, তাৰমানে 1568, 1568 পাৰ ড'জ, 6টা ল'ব লাগে। এইটো 2500 আমি এটা নাৰ্ছিং হোমৰ কাৰণেও ইমাৰ্জেঞ্চি ষ্ট'ৰ এটা বনাইছোঁ, কিন্তু তেওঁলোকে নিজাকৈ যোগাৰ কৰি আছে। কিন্তু আমাৰ ফালৰ পৰাও যাতে আমি সকলো মানুহক সহায় কৰিব পাৰোঁ, উই আৰ প্ৰিপেয়াৰিং এ ইমাৰ্জেঞ্চি ষ্ট'ৰ। আৰু এটা আমি নতুনকৈ কৈছোঁ যে কেইটা দিন পাৰোঁ ক'ব নোৱাৰোঁ, যদি কোনোবা প্ৰবাসী অসমীয়া দিল্লী বাংগালুৰুত আছে, ৰেমডিচিভিৰ পোৱা নাই, একেবাৰে বিপদ হৈছে, তেনেকুৱা যদি কোনোবা প্ৰবাসী অসমীয়াৰো প্ৰয়োজন হয়, তাৰ কাৰণেও আমি 1000 পিচ ৰাখিছোঁ, বেছি ৰাখিব পৰা নাই। 2500 ফৰ নাৰ্ছিং হোম, 1000 পিচেছ ফৰ প্ৰবাসী অসমীয়া। ধৰক ৰাতিপুৱা আমাৰ অসমৰ লখিমপুৰৰ এগৰাকী ব্যক্তি, তেওঁ গুৰগাঁৱত চিকিৎসাধীন হৈ আছে, তাতে ৰেমডিচিভিৰ পোৱা নাই। আমি GMCHৰ পৰা 6টা ভাইলছ তেওঁক দি পঠাইছোঁ, কিন্তু 1000তকৈ ওপৰত সক্ষমতা নাই অহা অন্ততঃ 7 বা 8 দিনৰ কাৰণে। পিছত আমাৰো নাটনি হ'লে বেলেগ হ'ব, কিন্তু এজ অফ নাও 1000 ভাইলছ আমি ৰাখিছোঁ প্ৰবাসী অসমীয়াৰ কাৰণে। 1560, আমিতো বিজনেছ কৰিব নোৱাৰোঁ। 1560 না 1568, আমিতো ব্যৱসায় কৰিব নোৱাৰোঁ। গতিকে নাৰ্ছিং হোমত কোনোবা যদি পেচেণ্ট আছে, উপযুক্ত কাগজ পত্ৰ লৈ আহিলে ডক্টৰ অভিজিত শৰ্মাক যোগাযোগ কৰিলে তেওঁ ৰেমডিচিভিৰ দি দিব। 2500 পিচ আছে, তাতকৈ বেছি নাই। আৰু 1000 পিচ আমি ৰাখিছোঁ ফৰ প্ৰবাসী অসমীয়া। নপঠাওঁ, যোনে পাৰে কোনোবা গাৰ্জেনে ইয়াত লৈ প্লেনত পঠাই দিব, যি কৰিব সেইটো তেওঁলোকে কৰিব। আমি এটা ফেচিলিটি দিছোঁ, পঠোৱা ইমান, আমিতো ইয়াত পেচেণ্টৰ লগত যুঁজি আছোঁ, তাতে আজি কোনোবা গাৰ্জেনে আহি আমাক উপযুক্ত প্ৰমাণ দিছে, ভিডিঅ' কল কৰিছোঁ, হয় তেওঁ আছে, প্ৰমাণিত হোৱাৰ পিছত দি পঠাইছোঁ, তেওঁলোকে লৈ গৈছে। গতিকে জীৱন বচাবৰ কাৰণেতো ইয়াৰ পৰা মানুহ প্লেনত হ'লেও লৈ যাব।
গতিকে এটা আমি প্ৰবাসী অসমীয়া ভাৰতৰ য'তেই নাথাকক কিয় 1000 পিচ আমি আছুতীয়াকৈ ৰাখিছোঁ 3500 আমি তেনেকে বাদ দিয়াৰ পিছতো আমাৰ মেডিকেলৰ পেচেণ্টৰ কাৰণে 2200 পিচ ৰেমডিচিভিৰ আমাৰ থাকিব 22000 22,000 pieces doses বুলি ন pieces বুলি নকয় আৰু doses ক'ব আমাৰ হাতত থাকিব আৰু মই ভাবো এইখিনি দি 30 তাৰিখ বা 2 তাৰিখলৈকে আমি চলি যাব পাৰিম সো গতিকে মই এটা আশ্বস্ত কৰিছো অসমৰ জনসাধাৰণক যে কোভিড বেড আৰু আইসিইউ আৰু ৰেমডিচিভিৰ ইনজেকচন এই দুইটাতে বৰ্তমান আমাৰ পেনিক হোৱাৰ প্ৰয়োজনীয়তা নাই তৃতীয়তে মই আহিছো অক্সিজেন কাবাৰ প্ৰশ্ন আছে নাই এটা 3 নম্বৰত মই আহিছো যেটো আৰু এটা ক্ৰিটিক্যাল কথা হৈ আছে অক্সিজেন আছে নে নাই এতিয়া জুৱা প্ৰেছ কনফাৰেন্সত আপোনালোকক আমি কৈছিলো যে আমাৰ কি আছে কি না আজি মই আকৌ অলপ আপোনালোকক মই সহজ সৰল ভাষাত ক'ব খুজিছো অসমৰ দুটা অক্সিজেন নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে এটা মেঘালয়া অক্সিজেন আৰু এটা প্ৰিমিয়াৰ অক্সিজেন এই দুইটা ইউনিটে প্ৰডিউস কৰে 50 মেট্ৰিক টন পাৰ ডে প্ৰিমিয়াৰ আৰু মেঘালয়া দুইটাই মিলি প্ৰডিউস কৰে 50 কিছুমান সিলিন্ডাৰ কিছুমান ক্ৰায়োজেনিক বা যি নহক পেচেণ্টৰ কাৰণে অক্সিজেন গতিকে 50 এমটি অক্সিজেন আমি প্ৰতিদিনে প্ৰডিউস কৰো 8টা আমি সৰু সৰু প্লান্ট লৈছিলো বিভিন্ন মেডিকেল কলেজত গুৱাহাটীত 3টা ডিফুট এটা জোৰহাটত 2টা মই টুইটত দিছো আপোনালোকে দেখিছে তাত আমি প্ৰডিউস কৰো 5 এমটি তামনে কিমান হল 55 এমটি জুৱা এসপ্তাহত আমি আৰু 2টা সোর্স পালো এটা হল ডিমাপুৰত এটা অক্সিজেন প্লান্ট আছে যেটো তেওঁলোকে মাত্ৰ 2 দিন চলায় বাকি কেদিন তেওঁলোকে নচলায় কাৰণ তেওঁলোকৰ ইমান ৰিকুৱাৰমেন্ট নাই তেওঁলোকে 3 এমটি ডেইলি প্ৰডিউস কৰে অহাকালি আমাৰ এমইউ হ'ব সেই 3 এমটিও এতিয়া আমি পাম সপ্তাহৰ 5 দিন 2 দিন নাপাম গতিকে আমাৰ পাৰ ডে ক্যাপাসিটি বাঢ়ি গল 58 এমটি বঙাইগাঁৱত এটা আমাৰ অক্সিজেন প্লান্ট আছে যেটো তেওঁলোকে লো ক্যাপাসিটিত চলাই আছিল তেওঁলোকৰ লগতো এটা আমাৰ এতিয়া এমইউ হ'ব অহাকালি তেওঁলোকেও 2.9 এমটি বনায় 3 এমটি বুলিয়ে ধৰিব পাৰে গতিকে আজি আমাৰ হাতত অক্সিজেন 55 প্লাস 6 তাৰ মানে 61 এমটি অক্সিজেন আমাৰ হাতত আহি পৰিলে প্ৰতিদিনে তাৰ বিপৰীতে আজি আমাৰ কনজাম্পশন হৈ আছে 20 মেট্ৰিক টন against the oxygen availability 60 metric ton consumption হৈ আছে 20 metric ton গটিকে 40 metric ton আজি আমি সাৰপ্লাসত আছো আজিৰ দিনত অসমত we are surplus by 40 metric tons আজি নাই অহাকালি ৰাতিপুৱাৰ পৰা এমইউ কৰি দিয়াৰ পৰা আজি অলপ কম আছে 55 কিন্তু অহাকালি 61 আমাৰ হৈ যাব আৰু এই 2 দিনৰ ভিতৰতে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল আৰু 3খন 4খন হস্পিটালত আমাৰ নিজৰ অক্সিজেন প্লান্ট কাৰ্যক্ষম হ'ব আৰু আমাৰ ক্যাপাসিটিটো বাঢ়িব দুটা ডেভেলপমেন্ট আছে এটা হল তামুলপুৰৰ কাষত সন্দৰূপ জংখাৰত এটা অক্সিজেন প্লান্ট কাম চলি আছে যাৰ টোটাল ক্যাপাসিটি হল 50 মেট্ৰিক টন against 50 মেট্ৰিক টন তাতে লকডাউন হৈ থকাৰ কাৰণে কাম বন্ধ হৈ গল কালি ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ জয়শংকৰে ভূটানৰ ভাৰতীয় এম্বেছাডৰৰ লগত কথা পাতি ভূটানৰ ৰজাৰ লগত কথা পাতিলে আৰু আজি এটা ভূটানৰ কিঙে এটা ডিক্ৰী ইস্যু কৰিছে ৰয়েল ডিক্ৰী আন্ডাৰ দ্যাট সেই প্লান্টৰ কাম বন্ধ নহব নেশনেল লকডাউন চলিলেও সেই প্লান্টৰ কাম চলি থাকিব
এইটো অসম আৰু ভূটানৰ দুজন এণ্টাৰপ্ৰেনিয়ৰে মিলি সেই প্লানটো বনাইছিলে কালি আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ আৰু ভূটানৰ এম্বেছেডৰ ৰুচিকা পুৰা নামটো মই তেখেতসকলৰ প্ৰচেষ্টাত কালি উইদিন 3-4 আৱাৰ্ছ ভূটানৰ ৰজাই ৰয়েল ডিক্ৰী ইছ্যু কৰিছে যে অসমৰ কাৰণে বা ভাৰতৰ কাৰণে সেই প্লেনটোৰ নিৰ্মাণৰ কাম চলি থাকিব আজি মই প্ৰমোটাৰখিনিকো মাতিছোঁ তেওঁলোকৰ লগত আলোচনা হৈ গ'লে অহা 45 ডেজত আমাৰ 50 MT প্লানটো তাতে ৰেডি হৈ যাব দ্বিতীয়তে আমাৰ হাতত খবৰ নাছিলে ডিগবৈ ৰিফাইনাৰীত এটা অক্সিজেন প্লান্ট আছিলে আজি 10 বছৰ আগতে তেওঁলোকে বন্ধ কৰি দিছিলে এতিয়া আজি আমাৰ ডিগবৈত এতিয়া তেওঁলোকে এছেছ কৰি আছে যে সেই প্লানটো পুনৰ কাৰ্যক্ষম কৰিব পাৰি নেকি তাৰ কাৰণে মেচিন টেচিন কি লাগিব কি নালাগিব মই ভাবোঁ যে 30 দিন 40 দিনৰ ভিতৰত সেইটো প্লানটো কাৰ্যক্ষম হৈ যাব যদি বহুত ডাঙৰ ডেমেজ হোৱা নাই 10 বছৰ কিন্তু প্লানটোৰ কাম হোৱা নাই গতিকে ভূটান ডিগবৈ নিজৰ প্লান এই গোটেইখিনি যদি আমি মে মাহত কমপ্লিট কৰিব পাৰোঁ জুনৰ 15টো কমপ্লিট কৰিব পাৰোঁ উইল বি এ সাৰপ্লাস ষ্টেট আমি হৈ যাম কিন্তু তাৰ মাজৰ সময়খিনি এমাহ আমি চলাব লাগিব আৰু ভাৰত চৰকাৰে প্ৰয়োজন হ'লে দুৰ্গাপুৰৰ পৰা আমাক অক্সিজেন আনিবলৈ অনুমতি দি থৈছে সেইকাৰণে মই অসমৰ জনগণক এইটো আশ্বস্ত কৰিব খোজো যে অক্সিজেনটো আজি আমাৰ দিনত আমাৰ নাটনি নাই অন্তত অহা 10 দিনলৈকে 15 দিনলৈকে আমি নাটনিটো অনুভৱ নকৰোঁ প্লান ক'ব নে মেট্ৰিক টন ক'ব দুটাৰ পাৰ্থক্য আছে যদি প্লান হিচাপত চাই তেতিয়াহ'লে প্ৰিমিয়াৰ মেঘালয়া নৰ্থ ইষ্ট যিটো বঙাইগাঁৱৰ নাম ডিমাপুৰ 4টা প্লান্ট য'ত প্ৰডিউচ হয় আৰু আমাৰ ঘৰত প্লান্ট 8টা কিন্তু সেইবোৰ প্লান্ট মানে 0.62 মেট্ৰিক টন সেইটো প্লান্ট মানে 30 মেট্ৰিক টন গতিকে সেইকাৰণে আমি প্লান কেইটা আছে যোৱাতকৈ যদি প্লান্টৰ সংখ্যা চাই চৰকাৰৰ লগত 8টা ব্যক্তিগতভাৱে 4টা 12টা 8টা মানে অসমত 28 ক'লো নে 12টা অঁ আমাক আমিতো 8ই কৈছোঁ আমিতো 9 কোৱা নাই চৰকাৰৰ ভিতৰত আমাৰ 8টা আছে আৰু অহা 29 তাৰিখ 30 তাৰিখৰ ভিতৰত আমাৰ আৰু 3টা হৈ যাব আমাৰ নিজৰ এইকেইটা ঘৰুৱা প্লেন যাক ইন হাউচ কয় যে মেডিকেল কলেজত GMCত 3টা প্লেণ্ট আছে সেই 3টা প্লেণ্টে অকল GMCকে দিব বাহিৰত নোৱাৰে সেইকাৰণে আজি আমাৰ এই প্ৰচেষ্টা ভূটানৰ প্ৰচেষ্টা ডিগবৈৰ প্ৰচেষ্টা ডিমাপুৰত যোৱা বঙাইগাঁৱত যোৱা এই গোটেই কথাবোৰ যি আমাৰ নলেজত নাছিলে আজিৰ দিনত আমাৰ হাতত 40 MT সাৰপ্লাস অক্সিজেন আছে নাই এতিয়াতো আমি প্লান্টৰ নাটনিৰ কথা নাহে কিয় আমাকতো অক্সিজেন নালাগেই নহয় এইবিলাক ব্যৱস্থাহে আমাৰ লগতো 20 মেট্ৰিক টন লাগে সেইটোতো আমি হাঁহিয়ে পাই যাওঁ গতিকে আমাৰ লগত এতিয়া যদি কিবা বিদ্যুতৰ নাটনিৰ কাৰণে আছে বিদ্যুৎ লগাই দিলে হ'ব সেইবিলাকৰ কাৰণে নেশ্যনেল ইমাৰ্জেঞ্চি নহয় কিন্তু মোৰ মতে চিলাপথাৰতো যদি কিবা প্লান তেনেকুৱা আছে মই আজি সেইটো খবৰ কৰিম কাৰণ বঙাইগাঁৱতো তেনেকেই পৰি আছিলে ডিমাপুৰতো পৰি আছিলে গতিকে কিছুমান থাকে খবৰ ল'লে বিপদৰ সময়ত পায় যদি তেনেকুৱা কিবা আছে মই খবৰ ল'ম এতিয়া আমাৰ অক্সিজেনৰ ক্ষেত্ৰত লাহে লাহে ইয়াৰ উপৰিও আমাৰ আৰু দুটা আছে যদি প্লান্টৰ হিচাপে চাই আৰ্য নাৰ্ছিং হোম আৰু নাৰায়ণ হৃদয়ালয়ৰো আছে না যোৱাকালি কৈছে সেইকাৰণে প্লান্টৰ হিচাপতকৈ টোটেল অক্সিজেন চালে ভাল অসমৰ দৰে সৰু ৰাজ্য এখনৰ হাতত আমাৰ 61 MT অক্সিজেন আজি আছে তাৰ উপৰিও আমাৰ লগত এটা খুব ডাঙৰ ব্যৱস্থা আছে যিটো ভাৰতৰ বহুত কম ৰাজ্যৰ আছে সেইটো হ'ল যে আমাৰ ষ্ট'ৰেজ কেপাচিটি আমি বৰ্তমান অসমত অক্সিজেন ষ্ট'ৰ কৰিব পাৰোঁ অলমোষ্ট 460 মেট্ৰিক টন আমাৰ 30খন টেংকাৰ আছে 6টা ক্ৰায়োজেনিক আছে আজি অইল ইণ্ডিয়াই আমাৰ 30 মেট্ৰিক টনৰ আৰু এটা ষ্ট'ৰেজ ফেচিলিটি দিছে তেওঁলোকৰ নাইট্ৰজেনৰ ফেচিলিটি আছিল এতিয়া তেওঁলোকে নাইট্ৰজেনখিনি খালী কৰি আমাক অক্সিজেন ৰাখিব দিব
জেনেৰেশ্যন 61 ষ্ট'ৰেজ হ'ল আমাৰ 468 তাৰমানে দুৰ্গাপুৰ বা কৰাৰ পৰা অক্সিজেন নাহালৈকে আমাৰ ষ্ট'ৰত যি থাকিব সেইদি আমি 7 দিন চলি থাকিব পাৰিম ইনে যদি আমি 50 MTও কেতিয়াবা আমাক খৰচ হয় তথাপিতো মিলিটাৰীত যেনেকুৱা কয় যে ৰছত 7 দিনৰ আছে 7 দিনৰ ভিতৰত নতুন আহি পৰিব তেনেকে আমাৰ হাতত 460 মেট্ৰিক টন অক্সিজেন আমি আবদ্ধ কৰি ৰাখিব পৰা ষ্ট'ৰেজ কেপাচিটি আছে এইটো ভাৰতৰ বহুত কম ৰাজ্যৰ আছে 30খন টেংকাৰ কাৰোৱে নাই আমাৰ যিটো ষ্ট'ৰেজ আছে আৰু আমি 200 মেট্ৰিক টন বাহিৰৰ পৰা আনি থাকিব পৰা আমাৰ ট্ৰান্সপৰ্টেশ্যন ব্যৱস্থা আছে যেনেকৈ দুৰ্গাপুৰত আমি পঠালো আহিলে 30খন আমাৰ লগত টেংকাৰ আছে সেইকাৰণে মই ভাবোঁ যে আমি নিজৰ বহুত ডাঙৰ প্লান নহ'লেও অসমত আজি আমি অক্সিজেন লৈও মই এটা 10 দিনৰ আপোনালোকক প্ৰজেকশ্যন দি আছোঁ যে নেক্সট 10 দিনলৈকে আমাৰ অক্সিজেন লৈও কোনো আশংকা নাই ICU বেড লৈ আশংকা নাই হস্পিটাল বেড লৈ আশংকা নাই অক্সিজেন লৈ আশংকা নাই ৰেমডিচিভিৰ ইনজেকশ্যন লৈ আশংকা নাই মেন পাৱাৰো আমি মেডিকেল কলেজৰ ফাইনেল ইয়াৰ পৰীক্ষাবিলাক আগুৱাই দিছোঁ 8 তাৰিখৰ পৰা আৰম্ভ হ'ব যাতে 15 মে'ত আমি বহুত ডক্টৰো পাওঁ 600-700 এডিশ্যনেল আমাৰ ডক্টৰো আহে আজি 145 নিউ ডক্টৰছে জইন কৰিছে তেনেকৈ থাৰ্ড ইয়াৰ নাৰ্ছিঙৰ পৰীক্ষাবিলাকো আমি অলপ আগতীয়াকৈ পাতিব কৈছোঁ যাতে সেই ষ্টাফখিনিও আমি পাই যাওঁ সেইকাৰণে মেন পাৱাৰ লৈও আমাৰ অসমত আজিৰ দিনত কোনো চিন্তা কৰিবলগীয়া নাই আৰু মই ভাবোঁ যে মই এইখিনি আপোনালোকক কম বুলি ভাবিছিলোঁ যাতে জেনেৰেলি এটা মানুহৰ মাজত পেনিক সৃষ্টি নহয় কিন্তু আজি ডিজাষ্টাৰ মেনেজমেণ্টে হয়তো আৰু অলপ অৰ্ডাৰ দিব আৰু শিক্ষা বিভাগৰ পৰাও আজি ক্লাছ 8লৈকে স্কুল বন্ধ কৰি থোৱা হৈছে আৰু অবভিয়াছলি গুৱাহাটীত 1000 পালে কলেজ ইউনিভাৰ্চিটিও বন্ধ হৈ যাব সেইটো আগতে কোৱাই আছে গতিকে মোৰ ফালৰ পৰা এইখিনি ক'বলগীয়া আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে চক আজি মই বাৰে বাৰে কৈ আছোঁ যে আজি ৰিপুন বৰা ডাঙৰীয়া এইখিনি কৰাৰ কাৰণে কমপ্লেইন দিছে এইখন চৰকাৰ আমিতো চৰকাৰ নহয় বৰ্তমান এটা ঢাক ঢোলহে বজাই আছোঁ কথাটো বুজি পালেনে মইতো ক'তো চহীও কৰিব নোৱাৰোঁ আজিৰ দিনত গতিকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বন্ধ কৰিবৰ কাৰণে কোনোবাই চহী মাৰিব লাগিব সেই সিদ্ধান্তটো 2 তাৰিখে হ'ব সদায় আমি যেতিয়া বেছি হৈ গৈছে প্ৰডাকশ্যন সেইকাৰণে টেংকাৰবিলাকত ভৰাই ভৰাই ৰাখিছোঁ টেংকাৰবিলাকতো কেপাচিটি যদি হৈ যায় খৰচ নহয় আমি অক্সিজেনটো উৰুৱাই দিব লাগিব যদি মানে টেংকাৰত 468 এতিয়া আমি কি কৰোঁ 20 MT পেচেণ্টে লয় 40 MT আমি এই টেংকাৰবিলাকত ষ্ট'ৰ কৰি আছোঁ কিন্তু ষ্ট'ৰবিলাক যদি ভৰ্তি হৈ যায় তেতিয়া আকৌ আকাশত আজিৰ দিনত ইমান মূল্যৱান অক্সিজেনটো আমি উৰাই দিব লাগিব কি কোড অফ কণ্ডাক্ট মই ভংগ কৰিলোঁ সেইখিনি মই নকৰিলোঁ মইতো গুৱাহাটীৰ বাদে ক'তো যোৱা নাই প্ৰথম কথা ৰিপুন বৰা কোনোবাই ভুল খবৰ দিছে দ্বিতীয়তে তেওঁ যি অভিযোগ দিছে দিব সেইটোৰ লগত আমাৰ চিন্তা কৰিবলগীয়া কি আছে দিব দৰমহা পেণ্ডিং আছে সেইবিলাক হৈছে এইবিলাক হৈছে আমি কোভিডৰ কথা আলোচনা কৰোঁতে শাক পাচলিৰ কথা আলোচনা কৰি কি লাভ আছে দৰমহা বন্ধ হৈ আছে থাকিব পাব চৰকাৰৰ দৰমহা 2 মাহ একেলগে পাব ক'ত যাব এইবিলাক কোনো ইস্যু নহয় এইবিলাক হৈছে কিছুমান মানুহে কোভিডৰ আলোচনা কৰোঁতে লাহেকৈ পেপাৰত সেইবিলাক উলিয়াই দিয়ে আৰে চৰকাৰৰ দৰমহা কি ময়ে যোৱা 2 মাহৰ দৰমহা পোৱা নাই কোনোবা চুইপাৰেও কেতিয়াবা 3 মাহৰ দৰমহা নাপায় পাই যাব সেইকাৰণে কোনো মেডিকেলত কোনো ডাক্তৰে আমাৰ ডিউটি নকৰাকৈ নাথাকে 1 বছৰ দৰমহা নাপালেও ডাক্তৰে মই হেল্থ মিনিষ্টাৰ থাকালৈকে যেনেকৈ ডিউটি কৰিব লাগে তেনেকেই কৰিব তাত কোনো প্ৰব্লেম নাই সেইখিনি মৰমৰ সম্পৰ্ক আছে গতিকে এইবিলাক পাব্লিক ইণ্টাৰেষ্ট হ'ব নোৱাৰে ৰাইজে চিন্তা কৰিবলগীয়া এইবিলাকত কোনো কাৰণ নাই হা সেইখিনি নিৰ্বাচনী আয়োগে প্ৰট'কল দিব কিন্তু
আমি বিজেপিৰ ফালৰ পৰা আমাৰ কেণ্ডিডেটসকলক কৈছোঁ যে জিকিলেও 50 জনতকৈ যাতে বেছি মানুহ লৈ তেওঁলোকে কোনো সমদল নকৰে। কিন্তু নিৰ্বাচনী আয়োগে এইটো দিব, ইয়াত যেহেতু আমি চৰকাৰে এইটোৰ ওপৰত একো ইনষ্ট্ৰাকশ্যন দিব নোৱাৰোঁ। সৰ্বদলীয় বৈঠকত ৰিপুণ বৰাই আমাক অথৰিটি দিছে যে আপোনালোকে কাম কৰক, আমি চৰকাৰক সহযোগিতা কৰিম বুলি। তেওঁ তেনেকৈ কৈছে আৰু তেওঁলোকেতো নিজিকাকৈ ৰেজৰ্টত গুচি যায়, গতিকে তেওঁলোকৰ লগত কথা বাৰ্তা পাতি আপুনি কি পাব আৰু। নাই তেওঁ ষ্ট্ৰং সেইটো এইটো মই নাজানো, সেইবিলাকত মই পলিটিকেল কথা নুসুধিব। পলিটিকেল সেইটো আৰম্ভ কৰিছে বহুতে, পাব লগা আছে, পাব। এতিয়াতো দিম বুলিয়ে কৈ আছে। চব হোটেলে দেখোন আমাক আহি কৈছে ছাৰ লক লক বুলি। পাবলগীয়া আছে, তেওঁলোকে পাব। যোনে দিব নোৱাৰে তেওঁলোকে নিদিব, ইয়াতো আৰু জোৰ কৰিবলগীয়া কথা নাই। কিন্তু চৰকাৰী কাম কাজত আজি বিল দিলে 6 মাহ পিছত বিল পায়, এইটোতো চবেই জানে। সেইবিলাকতো কোনো নতুন কথা নহয়, কাৰণ হিচাপ কৰিব লাগে, এজিৰ অডিট থাকে। অডিটত তেওঁলোকে ধৰক 10 জন মানুহৰ নাম দিছে, আমি আকৌ মেডিকেলৰ পৰা আনিব লাগিব যে সেই মুহূৰ্তত 10 জন পেচেণ্ট আছিল নে নাই। গতিকে যিসকলে বিল দিব তেওঁলোককতো পিছত আপোনালোকে লিখিব যে পেচেণ্ট আছিল 10 জন, বিল ল'লে 20 জন। গতিকে গা বচাই তেওঁলোকে বিল দিব লাগিব। চৰকাৰে পুঁজি মুকলি কৰি দিছে, কিন্তু ডিচিসকলে ভাবি চিন্তি বিল দিয়ে। আৰু তেওঁলোকেতো ক'ভিডৰ পিছতে ইলেকশ্যন হৈ গ'ল, কাম কৰাৰ সময়ে পোৱা নাই। কিন্তু আমাৰ ইমান গুডউইল আছে যে আমাক হোটেল দি দিব, সেইবিলাক লৈ কোনো টেনশ্যন নাই। ডাক্তৰেও দৰমহা নাপালে ডিউটি কৰিব, ইমান আমাৰ গুডউইল আছে। হোটেলত বিল নাপালেও হোটেল আমাক দিব, সিমানখিনি গুডউইল আমাৰ আছে। কিন্তু প্ৰিন্সিপালে কোৱা মতে এই মাহৰ বাদে চব দৰমহা পাইছে। চক চৰকাৰে গুৰুত্ব দিবৰ কাৰণে চৰকাৰ এখন বহিব লাগিব না। আমিতো চৰকাৰ হিচাপেতো বহাই নাই। নিৰ্বাচনৰ আগতো তেওঁলোকে কৰিছিলে, কিন্তু সকলো মানুহে ক'ভিডত যাক আমি চৰকাৰে খটাইছোঁ তেওঁলোকক আমি কিবা ব্যৱস্থা কৰিব লাগিব। কিন্তু যিসকলক দৰমহাটোৰ বিনিময়ত অনা হৈছিল যে 3 মাহে তোমালোকে কাম কৰিবা, 16,000কৈ দৰমহা দিছিলে, 3 মাহ কাম কৰিছিলে, 3 মাহ ক'ভিড শেষ হ'ল। এতিয়া ক'ভিড শেষ হোৱাৰ পিছত মানুহখিনিক আমি ক'ত লগাই ৰাখিম? আজি যে আমি ধৰক 10,000 মানুহ আমি ধাৰত ল'লোঁ ক'ভিডৰ কাৰণে, ক'ভিড চেজ হৈ গ'ল। এই 10,000 মানুহক পোষ্ট নাথাকিলে চৰকাৰে ক'ৰ পৰা সংস্থাপন দিব? গতিকে তেওঁলোকক আমি কোনো পৰ্যায়তে কোৱা নাই। সেইকাৰণে এইবাৰ আমি ল'বও খোজা নাই বাহিৰৰ মানুহ, আমাৰ ভিতৰৰ মানুহ দি আমি চলাম। মই মডেলৰ কথা ক'ব নাযাওঁ, কিন্তু ডেফিনেটলি দিল্লীত 1.5 কোটি মানুহ, অসমত 3.35 লাখ মানুহ। গতিকে দিল্লীতকৈ অসমে আজিৰ দিনটোলৈকে ভাল কৰি আছে, অহাকালিতো কোনেও দেখা নাই। গতিকে আজি কিন্তু মই আৰু মডেল বুলি ক'ব নোখোজোঁ, কাৰণ অহাকালি ৰাতিপুৱাই বোলে 100 জন ঢুকাই গ'ল, এইটোতো ভগৱানৰ হাতত। গতিকে কিন্তু ফাৰ্ষ্ট ৱেভত উই ডিড বেটাৰ, আৰু এতিয়াও ছেকেণ্ড ৱেভত 10 দিনৰ ভিতৰত আমি পৰিৱেশটো মোটামুটি চম্ভালি ল'লোঁ। 10 দিনৰ ভিতৰতে আজি আমি ৰাইজক আশ্বস্ত কৰিব পাৰোঁ যে নাও ছিটুৱেশ্যন ইজ আণ্ডাৰ কণ্ট্ৰল। অক্সিজেনে হওক, ৰেমডিচিভিৰে হওক, গোটেইবিলাক 3,600 পেচেণ্টক আজি আমি ৰেমডিচিভিৰ দিব পৰা পজিশ্যন আছে। আমাৰ ইমানটো পেচেণ্টে নাই। সেইটো হ'ল ভেকচিনৰ ঘোষণা, কিন্তু আমি ছেৰাম আৰু ভাৰত বায়'টেকক ভেকচিনৰ অৰ্ডাৰ দি দিছোঁ। তেওঁলোকে ভেকচিন দিলেহে 1 মে'ৰ পৰা হ'ব। গতিকে সেই বিষয়ে আজি ভাৰত চৰকাৰে এখন নীতি নিৰ্দেশ দিছে যে যি ৰাজ্যত ক'ভিড বেছি, যি জিলাত ক'ভিড বেছি, তাৰ ওপৰত তেওঁলোকে সূচাংক উলিয়াই প্ৰতিখন ষ্টেটকে কিমান দিব লাগে কোম্পেনীসকলক ক'ব। গতিকে আৰু অসমত যিহেতু 2 তাৰিখে ইলেকশ্যন ৰিজাল্ট দিব, 4 তাৰিখলৈকে পে'মেণ্টটো কৰিব লাগিব, এই প্ৰচেছবিলাক থকাৰ কাৰণে মই প্ৰথম সপ্তাহত 18 পৰা 45লৈকে ভেকচিনেশ্যন যে হ'ব মই নাভাবোঁ, কিন্তু পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনবিলাক আৰম্ভ হৈ যাব।
স্যার অক্সিজেন কনসেন্ট্রেটর মানে 30,000 টাকা পায় কিন্তু এটা পানবজার সাইডে 1,06,000 টাকা বিক্রি হচ্ছে মই নাজানো চৰকাৰে আমি 48,000ত জেম পৰ্টেলত আমি অক্সিজেন কনচেন্ট্ৰেটৰ যোৱা বছৰ 1,000 কিনিছোঁ এই বছৰ আমাক অক্সিজেন কনচেন্ট্ৰেটৰ অইলে এতিয়া আমাক 500 দান দিব তেওঁলোকৰ টেণ্ডাৰ আদি হৈ গ'ল আৰু ITCৰ ফালৰ পৰাও যিটো কোম্পানী আছে ITC বুলি তেওঁলোকেও কিছু হয়তো আমাক কনচেন্ট্ৰেটৰ দিব আমি কথা বতৰা চলাই আছোঁ গতিকে অসমত অক্সিজেন কনচেন্ট্ৰেটৰ পৰিৱেশ সন্তোষজনক কিন্তু পাব্লিকৰ দোকানত কি ক'ত দিছে মই সেইবোৰ তেওঁলোকে মই ভাবোঁ যে এইটো পেনিক বাইং বুলি কয় অসমত যেহেতু চৰকাৰৰ মাজতে অক্সিজেন আছে ঘৰত কি অক্সিজেন কিনিব লাগে যদি চৰকাৰত অক্সিজেন কমিলেহে ঘৰত মানুহে চিলিণ্ডাৰ লয় পেনিক হৈ গ'লে দাম বাঢ়ি যায় বস্তু যেনেকৈ ৰেমডিচিভিৰ কিছুমান জেগাত 15,000লৈকে বিক্ৰী হৈ আছে এতিয়া অসমত আজি মই কৈছোঁ ভাই নাৰ্ছিং হোমেও 1500ত পাব পাৰে 1562 এতিয়া কোনো দোকানীয়ে ব্লেকৰ কথা নাপাতিব গতিকে এইটো হ'ল ছাপ্লাই আৰু ডিমাণ্ডৰ গ্ৰাফ হয়তো চব মানুহে 10টা কনচেন্ট্ৰেটৰ আছে দোকানীয়ে গম পাই গৈছে যে যি খুচি তাকে ল'ব পাৰোঁ দাম বঢ়াই দিছে চব মই সেই ব্যৱস্থাত যাবৰ কাৰণে মোৰ এটা সময় নাই এতিয়া এইবিলাক বাদ দিয়ক 7 দিন পিছত যেতিয়া অসমত নতুন চৰকাৰ আহিব তেখেতক সুধিব আমিতো এতিয়া বেলেগৰ ফিল্ডিং 12 মেন টাই ফিল্ডিংহে কৰি আছোঁ মন্ত্ৰী মহোদয় আপোনালোকৰ পৰা 1500 টকাত কিনিব ব্যক্তিগত খণ্ড চিকিৎসালয় কিন্তু আপোনালোকে কিবা দাম ধাৰ্য কৰি দিব নেকি কিমান নহয় সিমানতেই দিব লাগিব সেইকাৰণে আমি পেচেণ্টজনৰ হাতত তুলি দিম আমি এটেণ্ডেণ্টৰ হাতত তুলি দিম 1562 লৈ পেলাই আমি আৰু নাৰ্ছিং হোমখনক নিদিওঁ এটেণ্ডেণ্টে ইয়াতে অভিজিত শৰ্মাক 1562 হ'ব না 1568 ইনটু 6 কৰি ইয়াতে টকা জমা দিব তেওঁৰ হাতত তুলি দিম আৰু খালি নাৰ্ছিং হোমৰ মালিকে ক'ব লাগিব যে পেচেণ্টজন আমাৰ ইয়াত থকাটো হয় গতিকে তেওঁ আৰু সেইটোলৈ ব্যৱসায় কৰিব নোৱাৰে ভেকচিনৰ 18ৰ পৰা 45 বছৰলৈকে যি ভেকচিন হ'ব তাতে কোভিচিল্ডে পাৰ ড'জ 400 rupees কৰিছে কোভেক্সিনে পাৰ ড'জ 600 কৰিছে কিন্তু যিটো 45ৰ ওপৰত সেইটো আমি ভাৰত চৰকাৰৰ পৰা ফ্ৰী পাম উই হেভ ৰিভিউড আৱাৰ অক্সিজেন পজিশ্যন এজ অফ আছাম ষ্টেট অফ আছাম ইজ কনজিউমিং 20 metric ton of oxygen per day during the effort of last 10 days where we have rejuvenated some of our old oxygen plant and also established PESO plant in different medical college and civil hospital against the daily requirement of 20 metric ton per day as of now. We have also enhanced our oxygen storage capacity to 468 metric ton. So I personally feel that for next 10 days our oxygen situation will remain stable and there should not be any panic and we will be comfortable. In next week we are going to start another 3 small oxygen plant in 3 different hospitals in Assam. So far as remdesivir injection is concerned, we have a decent stock of 25,000 today. So in Assam, state government is not only giving remdesivir injection to each own hospital, we are also helping the people who are in nursing home, provided they do not charge more than 1,568 rupees per vials. As far as ICU bed is concerned, we have been able to add a substantial number of ICU bed in last 10 days. Almost 220 more ICU bed has been added in last 10 days. Effort is on to increase ICU bed and oxygen bed further. So whether it is a general hospital bed, whether it is a oxygen bed, whether it is a ICU bed, whether it is a stable supply of oxygen, or whether it is a question of availability of remdesivir, Assam will be in a comfortable position for next 10 days. We have been helped by Government of India with different allocation
and we are fully utilizing those allocation, and also we are helping our neighboring states in different way. So I am comfortable, I am convinced that at least for next 10 days situation in Assam will be quite stable. We have issued a notification last week closing down elementary schools up to class 5. Today we have issued another notification closing down elementary schools up to class 8. So now all schools up to class 8 will remain closed, provided that district has total number of 100 positive cases in last 10 days. যোৱাবাৰ কিমান মই জানাত 12 জন নেকি যোৱাবাৰ আমি মেডিকেল কলেজৰ অডিটৰিয়ামত আপোনালোকৰ আগত কৈছিলোঁ লেটেষ্ট এইবাৰৰ ডাটাটো মই আপডেট কৰা নাই নেক্সট বাৰ লগ পালে মোক সুধিব মই কৈ দিম এতিয়া আপোনালোকে আমি এটা ভাল প্ল্যানিং কৰিছো আপোনালোকক আমি লৈ গৈ দেখুৱাই দিওঁ যে কেনেকৈ আমি কৰিব খুজিছো আৰু আজিৰ পৰা আমাৰ জিএমচিএইচত যেটো নতুন আইসিইউ আৰম্ভ কৰিম আমাৰ পুৰণা যেটো আইসিইউ আছিল আইসিইউ পেশেন্টখিনি আমি সুপাৰ স্পেশালিটি লৈকে শিফট কৰিলো ইয়াতে আমাৰ আইসিইউ হ'ব যত আমাৰ নতুন আইসিইউ ব্লক বনাইছিল তাতে আমাৰ আইসিইউ আৰম্ভ হ'ব এই হিচাপটোৰ ভিতৰতে হেবুৰ আছে এতিয়া আমি নহয় এটো 100 ডিস্ট্ৰিক্টত গটিকে কোন কেখন ডিস্ট্ৰিক্টত বাদে বাকি কেখন হ'ব মই লিষ্টখন আপোনালোকক গাই দিলো প্ৰায় 25 খন ডিস্ট্ৰিক্টত বন্ধ হৈ যাব আজিৰ পৰা এলপি স্কুল আপ টু ক্লাছ 8 মোৰ টুইটত অলপ আগতে দিছো কোট 100ৰ তল আছে আপোনালোকে লিষ্টখন চাই ল'ব তেতে আপোনালোকে পাই যাব বিশ্বনাথ ওয়েষ্ট কাৰ্বি আলং কেইখনমান জিলাক বাদ দি সবতে 100ৰ ওপৰ আছে লাষ্ট 10 ডেজত মেট্ৰোটো ক্লাছ 8 লৈকে বন্ধ হ'ব হয়তো কালি পৰখৰ ভিতৰত মেট্ৰোত পজিটিভ কেছ 1000 চুই যাব তেতিয়াতো ইউনিভাৰ্সিটিও বন্ধ হৈ যাব নহলেতো ভাল নোহোৱাটো কামনা কৰি আছো ক্লাছ 8 লৈকে কিন্তু প্ৰবলেম আছে স্কুল বন্ধ হৈ গলে প্ৰাইভেট স্কুল বিলাকত গাৰ্জেনে ফিজ নিদিয়া হয় তেতিয়া আকৌ প্ৰাইভেট স্কুলৰ শিক্ষকখিনিয়ে তেওঁলোকৰ কাৰণে জীৱিকা নিৰ্বাহ কৰাটো বহুত টান হৈ যায় যোৱাবাৰ প্ৰাইভেট স্কুলৰ শিক্ষকবিলাকে বহুতে ছমাহ দৰমহা পোৱা সেইকাৰণে এইবাৰ জীৱন আৰু জীৱিকা দুইটা বেলেন্স কৰি আমি চলি আছো লৈছে কিন্তু বহুতে ল'ব পৰা নাই শংকৰদেৱ শিশু নিকেতন এখনেও পইচা ল'ব পৰা নাই গাৰ্জেনৰ পৰা তেনেকে 30 টকা যদি ফিজ দিয়ে এতিয়া 10 টকা লয় ইংলিছ স্কুলখিনিৰ কথাটো বেলেগ গাঁৱে গাঁৱে যিবিলাক সৰু সৰু স্কুল চলায় স্কুল বন্ধ হোৱাৰ পিছত গাৰ্জেনে পইচা নিদিয়ে আৰু নিদিয়াটো উচিত হাইকোৰ্টেও কয় দিব নালাগে ডাঙৰখিনিয়েটো কিবা কিবি কৰি লৈ লয় সৰুখিনিৰ বিপদ হৈ যায় হোস্টেল বন্ধ হৈ যোৱাৰ লগে লগে পেইং হোস্টেল চলোৱা মানুহবিলাকৰ বিপদ আহি যাব এতিয়া মই ফাইনেন্সিয়েল পেকেজ এনাউন্স কৰিব নোৱাৰো নহলে কৈ দিলোহেঁতেন যে যাৰ হোস্টেল চলাই আছে 1 লাখ টকা আমি দিম বন্ধ কৰক সেইখিনি কাম 2ৰ পিছতহে হ'ব কিছুমান কাম 2 লৈকে ৰখিব লাগিব এবাৰ প্ৰাইভেট স্কুল বন্ধ কৰিলো টিচাৰখিনিৰ কাৰণে কিবা এটা কৰিব লাগিব নহলে তেওঁলোক চলিব নোৱাৰিব কিন্তু হেবিলাকটো আজি মই ঘোষণা কৰিব নোৱাৰো সেইকাৰণে 2 লৈকে অসমত অলপ পৰিবেশটো আপোনালোকে মোৰ পৰা যিমান শুনিব খুজিব সিমান মই শুনাব নোৱাৰো 2 লৈকে অলপ ৰখি থাকিব লাগিব কিন্তু পৰিবেশ হলেতো আৰু বন্ধ কৰিবই লাগিব জীৱনটোতো আৰু বচাবই লাগিব